বিটিআৰ ওদালগুৰি জিলাৰ ৩২ নম্বৰ ফেৰগাঁও সমষ্টিৰ শুক্লাই ভিচিডিচিৰ অন্তৰ্গত ১ নম্বৰ শুক্লাইত ১.৫ শতাধিক বিপিএফ দলৰ নেতাকৰ্মীৰ ইউপিপিএল দলত যোগদান। ফেৰগাঁৱত বিপিএফ দলত গৰা খহনীয়া। একেদিনাই ওলাই আহিল ১.৫ শতাধিক বিপিএফ দল ত্যাগ কৰি ইউপিপিএল দলত। দৈনিক সকলোকে ইউপিপিএল দলৰ নীতি আদৰ্শক ভাল পায় তথা বিটিআৰ মুৰব্বী প্ৰমোদ বড়োৰ কৰ্মদক্ষতা আৰু ইএম দাওবৈচা বড়োৰ কাম কাজৰ প্ৰতি আকৰ্ষিত হৈ দৈনিক যোগদান কৰিছে সকলোকে। আজিৰ যোগদান কাৰ্যসূচীত উপস্থিত থাকি ইএম দাওবৈচা বড়োৱে কয় যে বৰ্তমান ইউপিপিএল দলৰ নীতি আদৰ্শ আৰু বিটিআৰৰ প্ৰধান প্ৰমোদ বড়োৰ কৰ্মদক্ষতা আৰু যি সমন্বয়ন তাৰ প্ৰতি ৰাইজ আকৰ্ষিত হৈছে, যাৰ বাবে বৰ্তমান ৰাইজে বিপিএফ দলৰ প্ৰতি মোহভংগ হৈছে। লগতে ফেৰগাঁও ব্লক সম্পাদক দীপেন বড়োৰ মহাবিস্ফোৰণ। জুলাই মাহৰ ভিতৰত বিপিএফ দলৰ বাঘা বাঘা নেতা কৰ্মীও প্ৰাক্তন বহু MCLA আৰু ইউপিপিএল দলত যোগদান কৰিব বুলি মত পোষণ কৰি মোহভংগ হৈছে নেকি বিপিএফ দলৰ প্ৰতি ৰাইজৰ। BTC নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ব্যাপক তৎপৰতা দেখা গৈছে ৰাজনৈতিক দলসমূহৰ মাজত। নিৰ্বাচনী জনসভাৰে ভোটাৰক আকৰ্ষণৰ চেষ্টা চলোৱাৰ সমান্তৰালকৈ বিভিন্ন ৰাজনৈতিক দল ছাত্ৰ সংগঠনৰ নেতাক নিজ দলত যোগদান কৰাই শক্তি অঘোষিত প্ৰতিযোগিতা চলিছে দলসমূহৰ মাজত। BTCৰ শাসনভাৰ নিজৰ হাতত ৰাখিবলৈ ইউপিপিএলে জোৰদাৰ তৎপৰতা চলোৱাৰ বিপৰীতে BPF বিজেপি ব্যস্ত BTC দখলৰ অংকত। বিশেষকৈ ফেৰগাঁও পৰিষদীয় সমষ্টিত আকৰ্ষণীয় হৈ পৰিছে নিৰ্বাচনী দৃশ্যপট। ওদালগুৰি ভেৰগাঁৱৰ পৰা প্ৰেমৰাজ বড়োৰ ৰিপৰ্ট JNKD নিউজ। ৩২ নং ভেৰগাঁও সমষ্টিৰ অন্তৰ্গত এই শুক্লাই ভিচিডিচিত প্ৰায় ২০০জনৰ ওচৰা-ওচৰি প্ৰায় ৩টা গাঁৱৰ আমাৰ আই মাতৃসকল লগতে আমাৰ দাদা ভাইসকল ইউপিপিএলত যোগদান কৰিছে। তেওঁলোকে ইটোৰ কাৰণে যোগদান কৰিলে যে বিগত যিখিনি বছৰ আছিলে আমাৰ ইউপিপিএল দলৰ চৰকাৰৰ নীতি আদৰ্শ আৰু ইউপিপিএল দলৰ নীতি আদৰ্শ আৰু এই অঞ্চলত যিখিনি আমি ৰাইজত থাকি পেলাই কাম কৰিছোঁ এইখিনি তেওঁলোকে সন্তুষ্টি হৈছে আৰু সন্তুষ্টি হৈ পেলাই আগন্তুক দিনত আকৌ যিখিনি সমস্যা পৰি আছে সেইখিনি সমস্যা সমাধানৰ কাৰণে তেওঁলোকে বিচাৰিছে আৰু সেইটো কাৰণে আজি ইউপিপিএল দলত তেওঁলোকে যোগদান কৰিছে। আৰু তেওঁলোকে বিগত দিনবিলাকত অন্যান্য ৰাজনীতিৰ লগত সম্পৰ্ক আছিলে। সাধাৰণ ৰাইজ যদিও হয় তেখেতসকলক বিভিন্ন প্ৰলোভনেৰে বিভিন্ন ৰাজনীতিক দলসকলে ভোটাৰ হিচাপে ব্যৱহাৰ কৰি আহিছিলে, কিন্তু আজি তেখেতসকলক আমি বুজাই আৰু তেওঁলোকে আমাৰ চৰকাৰৰ পৰা কিছু সুবিধাও অৰ্জন কৰিছে আৰু আমিও সুবিধা দিম আৰু সেনেকুৱা আলোচনা কৰি পেলাই তেওঁলোকে আজি আমাৰ দলত যোগদান কৰিছে। ভেৰগাঁৱতো আমি এনেকুৱাই দেখিছোঁ, কাৰণ BPFৰ যিখিনি নেতা কৰ্মী তেওঁলোকে মন ভাঙি গৈছে আৰু যাৰ কাৰণে তেওঁলোকে ভৱিষ্যত নোহোৱা ৰাজনৈতিক দলৰ লগত থাকি পেলাই নিজৰ মৰ্যাদাখিনি হেৰাই ল'ব বিচৰা নাই আৰু তাৰ কাৰণে তেওঁলোকে ইউপিপিএলত আহিছে। আমি মষ্ট ৱেলকাম জনাইছোঁ, কাৰণ বিটিআৰ এখন কাউন্সিল হয়, এই কাউন্সিলখন যদি আমি ভালকৈ চলাব লাগে আঞ্চলিক ৰাজনৈতিক দলৰ যি চিন্তাধাৰা এই চিন্তাধাৰাইদি তেওঁলোকে কামখিনি মিলাই ল'ব পাৰিব। গতিকে আমিও আহ্বান ৰাখিছোঁ, আহক। নাই যি দলে চৰকাৰ গঠন কৰিব নোৱাৰে, যি দলে নিৰ্বাচন জিকিব নোৱাৰে, এনেকুৱা দলৰ লগত থাকিতো লাভ নাই। গতিকে ৰাজনীতি কৰিব বিচাৰিছে, উন্নয়ন বিচাৰিছে, ইউপিপিএল দলত আহক। গতিকে ভেৰগাঁও সমষ্টিত BPF প্ৰায় নিষেধ হ'বলৈ গৈ আছে, সেইটো কাৰণে মই আহ্বান জনাইছোঁ। যিটো 2020 চনৰ ২৭ জানুৱাৰীত শান্তি চুক্তি যিটো হৈছিলে, সেই চুক্তিখন আমি সঁচাস্বৰূপে যদি বাস্তৱত ৰূপায়ণ কৰিব লাগে বা জীয়াই ৰাখিব লাগে সকলোৱে মিলিজুলি আমি সহযোগ কৰিব লাগিব। আৰু আজি 4 বছৰ ধৰি আজি ইয়াত কোনো অশান্তি পৰিৱেশ দেখা পোৱা নাই, সেই কথাটো তেওঁলোকে কৈছে। তাৰ লগতে ইয়াৰ লগতে সমান সমান উন্নয়নৰ কামটো হৈ যাই আছে। গতিকে আজিৰ তাৰিখত তেওঁলোকে কৈছে ইয়াতো বহুতে চাহপাত ছিঙি পেলাই খোৱা মানুহ আছে, হাজিৰা কামলা কৰি খোৱা মানুহ আছে। তেওঁলোকে কৈছে আমি হাজিৰা কামলা কৰিবলৈ গ'লেও আমি ৰাস্তাত কিবা হ'ব নেকি, কিবা গণ্ডগোল হ'ব নেকি, ল'ৰা ছোৱালীক স্কুলত পঠালে কিবা হ'ব নেকি, এই অনুভৱটো আমাৰ মাজত আহি আছিল।
আজিৰ দিনত আজি 4 বছৰ 5 বছৰ হ'ল প্ৰমোদ বড়ো ছাৰে যিটো চৰকাৰ চলি আছে আমাৰ সমষ্টি যিটো ডবৈচা বড়ো ডাঙৰীয়াৰ নেতৃত্বত চলি আছে আমি খুব সুন্দৰকৈ হাজিৰা কামলা কৰিও খাব পাইছোঁ ল'ৰা ছোৱালীবিলাক স্কুলত পঠাব পাৰিছোঁ সেইটোতকৈ আৰু আমাক কি লাগে এই কথাটো তেওঁলোকে কৈছে ইয়াৰ কাৰণে আজি আমি UPPL দলত যোগদান কৰিছোঁ এই কথাটো তেওঁলোকে স্পষ্ট কৈছে